শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চেনিমাৰী গাঁৱত সদৌ অসম পৰজা কুই সমাজৰ দ্বিবাৰ্ষিক চেতৰা পাৰ্ব উৎসৱৰ আৰু সাংস্কৃতিক সমাৰোহ উদযাপন কৰা হয়। উল্লেখ্য যে সদৌ অসম পৰজা সমাজৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চেনিমাৰী গাঁৱৰ ৰাইজৰ সহযোগত অতি উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে উক্ত অনুষ্ঠানটো আয়োজন কৰে। উক্ত অনুষ্ঠানত সদৌ অসম পৰজা কুই সমাজৰ সভাপতি জানকী পৰজা, সম্পাদক ৰঞ্জিল পৰজা, উপদেষ্টা ৰমেশ পৰজাকে প্ৰমুখ্য কৰি যুৱ সমাজকৰ্মী অমিত নাচিকা উপস্থিত থাকে। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে পৰজা সমাজৰ লোকসকল। অনুষ্ঠানত ডিব্ৰু দৰং চাহ বাগিচাৰ পৰজা কুইৰ নৃত্য দলে কুই নৃত্য কৰি উপস্থিত থকা সকলোকে বেছ আমোদ দিয়া পৰিলক্ষিত হয়। এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চেনিমাৰী গাঁৱত। আৰু আজি অনুষ্ঠানটিৰ মানে এইটোৱে ক'ব বিচাৰিম যে উপৰোক্ত বক্তাই যিটো ক'লে আমাৰ ঠিক যিটো চেতৰা চৈত উৎসৱ বুলি কয়, সেই চৈত উৎসৱৰ সংগতি ৰাখি পেলাই আমি চেনিমাৰী ঢেকিয়াজুলি আঞ্চলিক চেনিমাৰী অঞ্চলটিত মানুহখিনিক গোট খুৱাই এই চেতৰা পাৰ্বৰ জৰিয়তে এই আমাৰ কলা সংস্কৃতিটো আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, লগতে আমি শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক ইত্যাদি দিশত আমি যিটো পিছ পৰি আছোঁ এইবোৰো মানে বহলভাৱে আলোচনা কৰি মানুহখিনি কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ এইটো আমি আলোচনা বিলোচনা কৰি তেওঁলোকক যাতে আগবাঢ়ক এইটো অনুষ্ঠানটো ৰাখি মানে আগবঢ়াবলৈ আমি প্ৰচেষ্টা কৰি আছোঁ। আজি অনুষ্ঠানটি এইটো আমাৰ প্ৰজাসকলৰ যিটো পৰম্পৰা যিটো আমাৰ চলি অহা মানে এইটো চেতৰা পাৰ্ব বুলি কোৱা হয়। এইটো চৈত পৰৱ বা চৈত উৎসৱ। এই চৈত উৎসৱটো অসমৰ যিটো বিহু, এইটো বিহুৰ লগত সম্পূৰ্ণ সামঞ্জস্য এটা আছে। আৰু এইটোৰ লগত আৰু এটা কথা আছে ইয়াত যে আমি ফাকুৱা যেনেকৈ খেলোঁ এমাহমান ধৰি, ঠিক তেনেকৈ অসমত কম হয় কিন্তু আমি প্ৰজাসকলে প্ৰায় এমাহমান ধৰে। আৰু এই ফাকুৱাটোত তেওঁলোকে হালধি আৰু বেলপাত, অন্যান্য গছ গছনি, প্ৰকৃতিৰ কলগছৰ অন্যান্য হেৰি কৰি মানে নিজৰ গাত সানে, এইটো প্ৰাকৃতিক বস্তুখিনি সেইটো সানে। আৰু এইটোৰ যোগেদি আমি আমাৰ মানুহখিনিক একত্ৰিত কৰাৰ এটা প্ৰচেষ্টা ৰাখিছোঁ। অসমৰ এইটো ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত যিসকল কুই প্ৰজাসকল আছে সেইসকলৰ প্ৰতি ঘৰ ৰাইজকে আমি একত্ৰিত কৰি আমি এটা পৰিয়াল বনাব বিচাৰিছোঁ, যাতে আমাৰ সম্পূৰ্ণ আমাৰ সুৰক্ষিত হ'ম, আমাৰ জাতি এটা স্বীকৃতি আমি বিচাৰিছোঁ। আৰু লগতে তেওঁলোকক একত্ৰিত কৰি শৈক্ষিক, সামাজিক, অন্যান্য যিবিলাক দিশ আছে উত্তৰণৰ ক্ষেত্ৰত এই সকলোবিলাক তেওঁলোকক আমি এটা বুজাই মেলি আমি একত্ৰিত হৈ আমাৰ যিবিলাক কলা সংস্কৃতি আছে, অকল চেতৰা পাৰ্বই নহয়, আমাৰ আম পাৰ্বো আছে, আম খোৱা, তাৰপিছত কচু খোৱা, প্ৰকৃতিৰ যিবিলাক বস্তু আছে সেইখিনিৰ লগত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, আমাৰ সংস্কৃতিটোক আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, এইটো কথাটো আমি চিন্তা কৰি আজি সকলোকে আমি ইয়াত একত্ৰিত কৰাইছোঁ। আজি চেনিমাৰীটো ইয়াৰ ৰাইজক যিখিনি উদ্যোগ ল'লে আমি ধন্যবাদ জনাইছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছেনে? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10ত হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000।
লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে